নমস্কাৰ, মই মজিদ। বন্ধুসকল, লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰন্ধন গেছৰ গ্ৰাহকসকললৈ জৰুৰী খবৰ। 15 আগষ্টৰ ভিতৰত কৰিব লাগিব eKYC, অন্যথা ৰাজসাহায্যৰ পৰা বঞ্চিত হ'ব ৰন্ধন গেছৰ গ্ৰাহকসকল। ৰন্ধন গেছৰ গ্ৰাহকসকললৈ জৰুৰী খবৰ। অহা 15 আগষ্টৰ ভিতৰত কৰিব লাগিব eKYC, অন্যথা ৰাজসাহায্যৰ পৰা বঞ্চিত হ'ব ৰন্ধন গেছৰ গ্ৰাহকসকল। গেছৰ সেৱা লাভ কৰিবলৈ eKYC কৰাটো বাধ্যতামূলক। বিপণনকাৰী সংস্থাসমূহৰ এপৰ দ্বাৰাই কৰিব পাৰিব এই প্ৰক্ৰিয়া। অন্যথা আপুনি যোগাযোগ কৰক সংশ্লিষ্ট গেছ ডিষ্ট্ৰিবিউটৰৰ ওচৰত, অৰ্থাৎ আপুনি য'ৰ পৰা গেছ চিলিণ্ডাৰ ৰিফিলিং কৰে তাতে গৈও eKYC কৰিব পাৰিব। eKYC নকৰিলে কিন্তু আপোনালোকে ৰাজসাহায্য অৰ্থাৎ ছাবচিডি লাভ নকৰিব, ছাবচিডি বন্ধ হৈ পৰিব। গতিকে 15 আগষ্টৰ পূৰ্বে কৰি লওক eKYC। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তফা খামেইনিক লৈ আহিছে চাঞ্চল্যকৰ খবৰ। আয়াতুল্লাহ আলী খামেইনিৰ পুত্ৰ মুস্তফাৰ অৱস্থা অত্যন্তই গুৰুতৰ। তেওঁৰ মৃত্যুৰ খবৰ আহিলেও আচৰিত হ'ব নালাগে। এই ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে ইজৰাইলী সংবাদ মাধ্যমে। ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তফা খামেইনিক লৈ চাঞ্চল্যকৰ খবৰ। হাস্পাতালত জীৱন মৃত্যুৰে যুঁজি আছে মুস্তফা খামেইনিয়ে। ইজৰাইলী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এই ভয়ংকৰ তথ্য। মুস্তফা খামেইনিৰ অৱস্থা অত্যন্তই গুৰুতৰ বুলি দাবী। আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যুৰ পিছতে পুত্ৰ মুস্তফাক দিয়া হৈছিল সৰ্বোচ্চ নেতাৰ দায়িত্ব। জনসাধাৰণৰ চকুৰ পৰা আঁতৰাই ৰখা হৈছিল মুস্তফা খামেইনিক। আৰু পিতৃৰ শেষকৃত্যৰ সময়তো দেখা পোৱা যোৱা নাছিল মুস্তফা খামেইনিক। মুস্তফা খামেইনিৰ মৃত্যুৰ খবৰ আহিলেও আচৰিত হ'ব নালাগে বুলি দাবী কৰিছে ইজৰাইলী সংবাদ মাধ্যমে। পৰৱৰ্তী খবৰ, বিশ্বগুৰুৰ দেশ ভাৰতৰ ওপৰত এইবাৰ 100% শুল্ক আৰোপ কৰিব আমেৰিকাই। এই সন্দৰ্ভত আমেৰিকাৰ সংসদত গৃহীত হৈছে 100% শুল্ক আৰোপ বিধেয়ক। পুনৰ বিশ্বগুৰুৰ দেশৰ ওপৰত শুল্ক আৰোপৰ প্ৰস্তুতি আমেৰিকাৰ। এইবাৰ ভাৰতৰ ওপৰত পুনৰ 100% শুল্ক আৰোপ কৰিব আমেৰিকাই। আমেৰিকাৰ সংসদত এই সন্দৰ্ভত গৃহীত হৈছে ভাৰতসহ বিশ্বৰ 5খন দেশক 100% শুল্ক আৰোপ কৰাৰ বিধেয়ক। 100% শুল্ক আৰোপক লৈ 86টা ভোটৰ সমৰ্থনত সংসদত গৃহীত হয় এই বিধেয়ক। ৰাছিয়াৰ পৰা তেল ক্ৰয় হ্ৰাস কৰাৰ লক্ষ্যৰে এই বিধেয়ক গৃহীত আমেৰিকাৰ। ৰাছিয়াৰ পৰা তেল গেছ ক্ৰয় কৰা দেশৰ ওপৰত আৰোপ কৰা হ'ব এই শুল্ক। এই বিধেয়কখন আইনলৈ পৰিণত হোৱাৰ পাছতেই ভাৰতসহ 5খন দেশৰ ওপৰত আৰোপ কৰা হ'ব 100% শুল্ক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বৰ্তমান দেশৰ যুৱ প্ৰজন্মৰ মাজত আটাইতকৈ জনপ্ৰিয় নেতা কোন? এই সন্দৰ্ভত দেশজুৰি চি ভোটাৰে চলাইছিল সমীক্ষা। চি ভোটাৰৰ সমীক্ষাত কি তথ্য পোহৰলৈ আহিছে চাওঁ আহক। চি ভোটাৰৰ সমীক্ষা অনুসৰি দেশৰ 39.8% যুৱ প্ৰজন্মৰ মাজত দেশৰ আটাইতকৈ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই তালিকাত দ্বিতীয় স্থানত আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। দেশৰ 27.9% যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় নেতা কংগ্ৰেছ নেতা ৰাহুল গান্ধী। আৰু এই তালিকাত তৃতীয় স্থানত আছে কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। দেশৰ 12.6% যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় নেতা কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। পৰৱৰ্তী খবৰ, সাৱধান, দেশত 32খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰীয় চৰকাৰে। দেশৰ ভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ভুৱা বিশ্ববিদ্যালয়। গতিকে যধে-মধে বিশ্ববিদ্যালয়ত নাম ভৰ্তিৰ পূৰ্বে সাৱধান। দেশত ইখনৰ পাছত সিখনকৈ ভুৱা আৰু অনুমোদনহীন বিশ্ববিদ্যালয় গঢ়ি উঠিছে। এইবোৰৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে।
বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ UGCয়ে মুঠ 32খন ভুৱা বিশ্ববিদ্যালয় বন্ধ কৰিবলৈ নিৰ্দেশ দিছে আৰু ইতিমধ্যে ইয়াৰ বিৰুদ্ধে FIR ৰুজু কৰা হৈছে। লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক এই শিক্ষানুষ্ঠানসমূহ তৎকালীনভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। শেহতীয়াকৈ ৰাজ্যসভাত এক লিখিত উত্তৰত কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী সুকান্ত মজুমদাৰে জনায় যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে UGCয়ে এই স্বঘোষিত আৰু ভুৱা প্ৰতিষ্ঠানসমূহৰ এখন তালিকা প্ৰকাশ কৰিছিল। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এই তালিকা অনুসৰি দেশৰ বিভিন্ন প্ৰান্তত এই অবৈধ প্ৰতিষ্ঠানসমূহ বিয়পি আছে। ইয়াৰ ভিতৰত দিল্লীত সৰ্বাধিক 12খন, উত্তৰ প্ৰদেশত 4খন, অন্ধ্ৰপ্ৰদেশত 2খন, মহাৰাষ্ট্ৰত 2খন, পশ্চিমবংগত 2খন, কৰ্ণাটকত 2খন, কেৰালাত 2খন, পুডুচেৰীত 2খন, হাৰিয়ানাত 1খন, ঝাৰখণ্ডত 1খন, ৰাজস্থানত 1খন আৰু অৰুণাচল প্ৰদেশত 1খন এনে বিশ্ববিদ্যালয় আছে। UGCৰ নিৰ্দেশ মৰ্মে যিবোৰ প্ৰতিষ্ঠানে আইন উলংঘা কৰি ভুৱা ডিগ্ৰী প্ৰদান কৰি আছে সেইবোৰলৈ কাৰণ দৰ্শোৱাৰ জাননী আৰু সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ মুখ্য সচিব, শিক্ষা সচিব আৰু প্ৰধান সচিবসকললৈও পত্ৰ প্ৰেৰণ কৰিছে। UGC আইন 1956 উলংঘা কৰা এনে সকলো প্ৰতিষ্ঠানৰ বিৰুদ্ধে তৎকালীনভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰি FIR ৰুজু কৰাৰ লগতে সেইবোৰক সম্পূৰ্ণৰূপে বন্ধ কৰি দিবলৈ স্পষ্ট নিৰ্দেশ দিয়া হৈছে। পৰৱৰ্তী খবৰ, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল অসমৰ নিপুণ শিপিনী। ৰাষ্ট্ৰীয় হস্ততাঁত পুৰস্কাৰ লাভ মাজুলীৰ বিশেষভাৱে সক্ষম শিপিনী ৰীতি দলেৰ। হুইল চেয়াৰত বহিয়াই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা গ্ৰহণ কৰিলে ৰাষ্ট্ৰীয় পুৰস্কাৰ। পৰৱৰ্তী খবৰ, চীনক প্ৰত্যাহ্বান ভাৰতৰ। অৰুণাচল প্ৰদেশৰ 27টা স্থানৰ আনুষ্ঠানিক নাম প্ৰকাশ ভাৰতৰ। ভাৰত চৰকাৰে অৰুণাচল প্ৰদেশক লৈ ডাঙৰ পদক্ষেপ হাতত লৈছে। ভাৰতৰ চৰকাৰী মানচিত্ৰত অৰুণাচলৰ 27টা স্থান আৰু ভৌগোলিক অঞ্চল আনুষ্ঠানিকভাৱে নিৰ্দিষ্ট নামেৰে চিহ্নিত কৰা হৈছে। এই সিদ্ধান্ত ঘোষণা কৰি ভাৰত চৰকাৰৰ এক বিবৃতিত কোৱা হৈছে যে অৰুণাচল প্ৰদেশৰ ছাৰ্ভে অফ ইণ্ডিয়াৰ মানচিত্ৰত সেই স্থানসমূহক আনুষ্ঠানিকভাৱে চিহ্নিত কৰাৰ লক্ষ্য হৈছে তেওঁলোকক সঠিক স্বীকৃতি দিয়া আৰু বৃহত্তৰ জনসাধাৰণৰ মাজত অধিক সজাগতা সৃষ্টি কৰা। সংশ্লিষ্ট মহলৰ মতে ইয়াত চীনক এক শক্তিশালী বাৰ্তা দিয়াৰ বিষয়টো জড়িত হৈ আছে। কাৰণ বেইজিঙে অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইৰ নাম বিগত সময়ত অসংখ্যবাৰ উল্লেখ কৰিছে, যিটো ভাৰতে সদায় নিৰ্দ্বিধাই নাকচ কৰি আহিছে। নতুন দিল্লীয়ে এনে পদক্ষেপক সদায় বৃথা আৰু অযুক্তিকৰ বুলি অভিহিত কৰি আহিছে। লগতে কৈ অহা হৈছে যে কোনো এখন ঠাইৰ নাম ৰাখিলেই সেইখন চীনৰ নহয়। অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য আৰু অখণ্ড অংগ আছিল আৰু ভৱিষ্যতেও থাকিব। শুকুৰবাৰে নতুন দিল্লীয়ে ভাৰতৰ 27টা স্থান আৰু ভৌগোলিক অঞ্চল চৰকাৰী মানচিত্ৰত চিহ্নিত কৰিছে। এই তালিকাত ভাৰত আৰু চীনৰ পূৰ্বে সংঘাতৰ সৃষ্টি হোৱা ঠাইৰ নাম সন্নিৱিষ্ট কৰা হৈছে। চীনৰ সেনায়ো 1959 চনত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰে লংজুত অবৈধভাৱে প্ৰৱেশ কৰিছিল। আকৌ লংজুৰ ওচৰৰ মাজা গাঁওখনক আনুষ্ঠানিকভাৱে মানচিত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে। একেদৰে টাৱাং জিলাৰ নামকা চু উপত্যকাৰ টেগ লাকো মানচিত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে। 1962 চনত ভাৰত আৰু চীনৰ যুদ্ধ আৰম্ভ হোৱা ঠাইবোৰৰ ভিতৰত এখন আছিল টেগলা। আকৌ পূব সীমান্তৰ দুৱাৰ হিচাপে পৰিচিত জয়ৰামপুৰ, বৈশাগী, যশৱন্তগড় 1962 চনৰ ভাৰত চীন যুদ্ধত শ্বহীদ হোৱা সৈনিক যশৱন্ত সিং ৰাৱতৰ স্মৃতিসৌধ আদি ঠাইবোৰ মানচিত্ৰত চিহ্নিত কৰা হৈছে।